নহলে ধেনু মাতৃয়ে অত্যান্তিক দুখত কান্দিবলৈ যত্ন কৰিছে কিমান কান্দিছে দেখিছেনে বাৰু কিয় কান্দিছে আমি কান্দা নাই জানো আমি কান্দিছোনে নাই বাৰু কোনোসকলে ক'ব নোৱাৰে কান্দিছোনে নাই কিয় কান্দিব লাগে আৰু নালাগে কান্দিব আমি কান্দিছো ভালকে এসাঁজ খাবলৈ পোৱা নাই ধন সম্পত্তি মাটি মাৰি ঘটিব পৰা নাই বৰষুণ পৰাৰ ঘৰ তলত আছো তেতিয়াহ'লে আমি কান্দিছো তেতিয়া বৰ দুখ লাগিছে জন্ম দিয়া সন্তানবিলাকে দায়িত্ব নলয় ভালভাৱে ব্যৱহাৰ নকৰে তাৰ কাৰণে কান্দিছো কিন্তু কান্দোনত কোনোবাই গতি পাব পাৰিবনে বাৰু উদ্ধৱে কান্দাৰ দৰে কান্দিব লাগিব কেনেকৈ কান্দিব লাগিব কৃষ্ণই কান্দোতে কান্দোতে উদ্ধৱক কৈছে যে তোমাক মই লগত লৈ যাব নোৱাৰিম কিন্তু এটা কথা উদ্ধৱ এয়া ভাগৱত একাদশত বৰ সুন্দৰভাৱে কৈছিল অয়ুধৱে ৰৈ ৰৈ বাতৰি কবা প্ৰাণৰ বিদুৰ দেখাকে না পালো বৈকুণ্ঠে যাব বেলা অজগ যদু বংশ সবেও মৰিলা অদাৰকা ভৈলা যন্ত্ৰ হে কৃষ্ণৰ ৰিজাল্ট দিবলৈ কৈ আছে আজি যোৰহাট গুৰুজনাৰ ঢেকীয়া খোৱা নামঘৰলৈ আহিছো আমি কিয় আহিছো বাৰু তেখেতে কিবা পিছে নাজানো কিন্তু আমি কৃষ্ণৰ আদেশ মানি আহিছো ইয়ালৈ কিয় আহিছো যে সমস্ত বিলাকতে নাম নামি হওক গুৰুজনাৰ তীৰ্থভূমি ই স্বৰ্গতকৈ আৰু সুন্দৰ হওক মানুহৰ যাতায়াত ঘটক সেৱা নমস্কাৰ কৰক সকলো থৈ যাবলৈ যত্ন কৰক তাৰ বাবে আহিছো আমাৰ অভিলাষ একেবাৰে নাই যে গুৰুজনৰ ইমান সুন্দৰভাৱে থৈ যোৱা এটা সম্প্ৰতি আজি তাকো আমাৰ চোৱাৰ হেঁপাহ আছে ভোগ কৰিবলৈ হেঁপাহ আছে কিমান সুন্দৰ বস্তু মাধৱদেৱ পুৰুষে থৈ গ'ল কিন্তু মাধৱদেৱ চৰিত্ৰ যদি পঢ়া যায় হৃদয় ফাটি যাব মাধৱদেৱে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কিমান কষ্ট কৰিছিল শংকৰদেৱে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কিমান লৰ খালে কিন্তু আমি আজি আনন্দ মনে আহিছো কাৰ কাৰণে গুৰুজনাই থৈ গ'ল এই আমাৰ খবৰৰ কাৰণে গুৰুজনাই সুন্দৰ বস্তু থৈ গৈছে সেইকাৰণে ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগে আজি কৃষ্ণ যদুবংশত জন্মগ্ৰহণ কৰা মানে ধৰ্ম প্ৰতিষ্ঠা কৰা নহলে ধৰ্ম গ্লানি হ'ব ধ্বংস হৈ যাব সেইকাৰণে গুৰুজনাই কৈছে যে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আপোনালোকে কাৰ সম্বন্ধ কৰিব দিনে ৰাতিয়ে নাম লৈ আছে কিন্তু লগ নাই লগ নহলেও নামে নাম নকৰে বুলি কৈছে সাধু দৰ্শনায় মুখ্য পাপী ভূমিনাশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে লিখি থৈ গৈছে কীৰ্তনত ভগৱত ভগৱতী কৰিবা ভাগৱতে গুৰুবাণী শুশ্ৰূষা কৰিবা তেনমতে তেবে নাম ভলৈ উপৰাম এক নামে তদেক পাপ ফল মৰিতে পাৰে তদেক পাপ পাপীয়ে কৰিতে নপাৰে
সাধু সংগত যদি আপোনালোকে নাম লয় পাপ কেতিয়াও থাকিব নোৱাৰে গতিকে সাধু সংগ লাগে আমাৰ আমি সাধু সংগৰে নাম লৈ তুমি যাবলৈ পাৰিম গুৰু বচন মাত্ৰ হ'ল সঁচাকৈ আমি আজি পাঠ সামৰি মন নাই এটা সময়ত আমি আজি আগশাৰী পঢ়ি আছোঁ আমি পাঠ সামৰি সময় কৃষ্ণ সন্দিবা তোমাৰ যেহেতু আমি সময়ৰ দাস আৰু যথেষ্টখিনি দূৰ আছে আমি যাবগৈ লাগিব তাৰ কাৰণে আমি ইয়াতে সমাপন কৰি আমাৰ পাঠক মহোদয়ে বৰ সুন্দৰভাৱে আপোনালোকক জনাইছে সকলোবোৰ যাবই লাগিব তাৰ মাজতো বহুত কাম থাকে বাৰু জানো আমিও শেষবাৰৰ কাৰণে আপোনালোকক সেৱা জনাইছোঁ এই কথাখিনি পৃথিৱীৰ ভাৰ খণ্ডন কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত যদুকুলত অৱতাৰ হৈছে আৰু এই ধেনুমাতৃ পৃথিৱী বসুন্ধৰী কৃপা দিবৰ কাৰণে বসুন্ধৰী বাক্য ৰক্ষা কৰিবৰ কাৰণে আজি ভগৱন্ত দুষ্টক দমন সন্তক পালন আৰু পৃথিৱীৰ উদ্ধাৰ কাৰ্য কৰিবৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰিছিল সেইকাৰণে সেইজন মহান ব্যক্তিক আমি সৃষ্টিকৰ বুলি সেৱা কৰিবলৈ যত্ন কৰিব লাগে কাৰো কথা আপোনালোকে নুশুনিব ভকতি ক'ত আছে ভক্তি নিজা হৃদয়ত আছে বাহিৰৰ ভকতি নাই হৃদয়ত ভকতি আছে আত্মাত ভকতি আছে আত্মাটো সুন্দৰভাৱে ৰাখিব আত্মা যাতে কোনোকালে বিচলিত নহয় গতিকে এনেভাৱে যদি আপোনালোকে নাম লয় নামে কাম কৰিব গতিকে ইয়াৰ পিছতে আমি পাঠভাগ সমাপন কৰিম Hey